জনকেলেংকাৰ নাম সাঙুৰ খাইছে বিটিআৰ বিজেপি নেতা অৰূপ কুমাৰ দেৰ কিশোৰীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ অৰূপ দেৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ সৈতে অশ্লীল বাৰ্তালাপৰ অভিযোগ অৰূপ দেৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ সৈতে অৰূপ দেৰ অশ্লীল বাৰ্তালাপৰ স্ক্ৰীনশ্বট ভাইৰেল বিটিআৰ অন্যতম প্ৰভাৱশালী বিজেপি নেতা অৰূপ কুমাৰ দে প্ৰমোদ বড়োৰ বিটিচি পৰিষদীয় চৰকাৰ ইএম অৰূপ দে ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত সমগ্ৰ বিষয়টোক লৈ মুখ খুলিছে অৰূপ দে সমগ্ৰ ঘটনা ষড়যন্ত্ৰ আখ্যা বিতৰ্কিত বিজেপি নেতাজনৰ ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ নামৰ স্ক্ৰীনশ্বট ভাইৰেল কৰা বুলি দাবী কৰিছে অৰূপ দে আৰু জনকেলেংকাৰীৰ নাম সাঙুৰ খাইছে বিটিআৰ বিজেপি নেতা অৰূপ কুমাৰ দেৰ কিশোৰীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে অৰূপ কুমাৰ দেৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ সৈতে অশ্লীল বাৰ্তালাপৰ অভিযোগ অৰূপ দেৰ বিৰুদ্ধে আৰু ইতিমধ্যে আমি জনাইছো কিদৰে অশ্লীল বাৰ্তালাপৰ স্ক্ৰীনশ্বট ভাইৰেল হৈছে আৰু বিটিআৰ অন্যতম প্ৰভাৱশালী বিজেপি নেতা হৈছে অৰূপ কুমাৰ দে আৰু সমগ্ৰ ঘটনাক ইতিমধ্যে তেওঁ ষড়যন্ত্ৰ আখ্যা দিছে মই চাইছো স্ক্ৰীনশ্বট ভাইৰেল হৈছে মোৰ নামত অৰূপ কুমাৰ দে এটাত লিখা আছে অৰূপ আৰু এটাত লিখা অৰূপ কুমাৰ দে কিছুমান বেয়া মেছেজ তো স্ক্ৰীনশ্বটটো ভাইৰেল হোৱাৰ পিছত মই ইতিমধ্যে কেছ মানে হেৰি কৰিলোঁ কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইৰেল হৈছে কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা মানে হেৰি কৰি আছে মোৰ মানে ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে মানে কলাপছ কৰিবৰ বাবে তো সেইকাৰণে মই স্ক্ৰীনশ্বটৰ হেৰিটো লৈ পেলাই মই কোকৰাঝাৰ থানাত কেছ মানে সাজু কৰিলোঁ আজিকালি এডিটিঙৰ জামানা আজিকালি নাম্বাৰ বহাই দি পেলাই মানে হেৰি কৰা যায় আৰু মই মেছেজবিলাক চাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ